নগাঁৱৰ অৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ উদ্যোগত অহা 22 জুনত অনুষ্ঠিত হ'বলগীয়া উপহাৰ কুপন খেল অনিবাৰ্য কাৰণবশতঃ স্থগিত ৰাখিছে আয়োজক সমিতিয়ে। আজি এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে আয়োজক সমিতিৰ সভাপতি শংকৰ দাস আৰু সম্পাদক শৰীফুজ জামানে। উল্লেখযোগ্য যে উপহাৰ কুপন খেলৰ নামত এটা চক্ৰই যধে মধে টিকট বিক্ৰী কৰি এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে অৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিৰ উপহাৰ কুপন খেলখন স্থগিত ৰখা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে। জানিব পৰা মতে লটাৰী বা উপহাৰ কুপন খেল অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে ইতিমধ্যে কঠোৰ স্থিতি গ্ৰহণ কৰিছে। নিউজ ডেস্ক চৰ্চাপুৰী লাইভ। নমস্কাৰ আমাৰ সাংবাদিক বন্ধুসকল, আমি আপোনালোকক মাতি অনা আজি মূল কাৰণটো হ'ল যে অৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিয়ে বৰ্তমানৰ সকলো প্ৰকাৰ সদস্য আৰু শুভাকাংক্ষী দাতা আৰু উপহাৰ কুপনৰ মাধ্যমত সদস্য অন্তৰ্ভুক্তি মেলাত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহীসকলক জ্ঞাতাৰ্থে আমি জনাইছোঁ লিখিতভাৱে যে অৰিয়েণ্টেল ৰুৰেল ডেভেলপমেণ্ট ছ'চাইটিয়ে আয়োজন কৰা উপহাৰ কুপনৰ জৰিয়তে প্ৰাথমিক সদস্য ভৰ্তি যি নিৰ্ধাৰণ কৰা 22/6/2024 তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিলে, অনিবাৰ্য কাৰণবশতঃ উক্ত নিৰ্ধাৰিত তাৰিখ আমি স্থগিত ৰাখিছোঁ। অহা 15 দিনৰ ভিতৰত পুনৰ তাৰিখ নিৰ্ধাৰণ কৰি প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি সকলোকে অৱগত কৰা হ'ব। গতিকে সমূহ শুভাকাংক্ষী দাতা আৰু সদস্য আৰু ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকভাৱে কামনা কৰিছোঁ। আমি এইখিনিতে উল্লেখ কৰিছোঁ, প্ৰাথমিক সদস্য ভৰ্তি আগ্ৰহী কোনো সদস্যই যদি 100 টকাৰ বৰঙণি উক্ত উপহাৰ কুপন সংগ্ৰহ কৰিছিলে, সেই কুপনসমূহ পৰৱৰ্তী সময়ত আমি বৈধ বুলি গণ্য কৰিম। গতিকে আমি অতি দুখিত, নিৰ্দিষ্ট সময়ত আমি আমাৰ এই মেলাখন অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। তথাপিও আমি পৰৱৰ্তী 15 দিনৰ ভিতৰতে আমি আপোনালোকক মাতি আনিম। পুনৰ এনেদৰে আমাৰ পৰৱৰ্তী মেলাখন আমাৰ যেতিয়া অনুষ্ঠিত হ'ব আমি অৱগত কৰিম আৰু আমি মেলাখন অনুষ্ঠিত কৰিম। এইখিনিয়ে আজি আপোনালোকৰ আগত জটিলতা। গতিকে ইয়াত সকলো ৰাইজৰ তথা আপোনালোকৰ সহায় সহযোগিতা